কৃষ্ণ জয় গুরু ভক্ত পরম শ্রদ্ধার আমার দেহানাম সংরক্ষণ মঞ্চর নলবাৰী জিলা সমিতির উপসভানেত্রী ডক্টর সুবলা পাঠক বাইদেউ আমার লগত উপস্থিত আছে দেহানাম সংরক্ষণ মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদিকা বিজিলা আইগৰাকী আমার লগত উপস্থিত আছে নলবাৰী জিলা দেহানাম সংরক্ষণ সমিতির সহকারী সম্পাদিকা উষা দেৱী বাইদেউ আমার লগত উপস্থিত আছে নলবাৰী জিলা দেহানাম সংরক্ষণ সমিতির প্রচার সম্পাদিকা গীতিকা রায় আমার লগত উপস্থিত আছে আমার নলবাৰী জিলা দেহানাম সংরক্ষণ মঞ্চর সদস্য অন্যতম সদস্য ববী দাস আইগৰাকী আমার লগত উপস্থিত আছে দেহানাম সংরক্ষণ মঞ্চ নলবাৰী জিলা সমিতির কার্যালয় সম্পাদক চন্দ্ৰ কলিতা বাগৰাকী আর আমার লগত উপস্থিত আছে সাংগঠনিক সম্পাদিকা মৰমী কলিতা আইগৰাকী জয় জয়তে আপনার আটাইজনে ৰঙালী বিহুৰ শুভেচ্ছা তথা প্রণাম যাচিছোঁ আশা রাখিছোঁ এই নতুন বছরটি আপনার আটাইজনে খুব সমৃদ্ধি সুস্বাস্থ্য দীর্ঘায়ু অধ্যায়ন তারে কামনা কৰিছোঁ আৰু হিচাপতে আমি নলবাৰী জিলা দেহানাম সংৰক্ষণ মঞ্চ জিলা সমিতিৰ তৰফৰ পৰা আমি নলবাৰী জিলাৰ অন্যতম দুগৰাকী বিশেষ ব্যক্তিলৈ সম্বৰ্ধনা আন্তৰিক সম্বৰ্ধনা দিব বিচাৰিছোঁ এগৰাকী হ'ল আমাৰ ডক্টৰ সুবলা পাঠক আই আৰু আন এগৰাকী হ'ল আমার দেহানাম সংরক্ষণ মঞ্চের উপদেষ্টা কুমত মালাকার দেব আমি আজি আমার ডক্টর সুবলা বাইদেউ ঘৰত উপস্থিত হৈছোঁ আমি নলবাৰী জিলা দেহানাম সংরক্ষণ মঞ্চৰ সদস্যসকল আমি হিচাপতে আমি তেখেতক আমাৰ জিলা সমিতিৰ তৰফৰ পৰা এখনি অসমৰ বাপতি সাহোন আমাৰ স্বাভিমান এখনি অসমীয়া গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ জিলা সহকাৰী সম্পাদিকা উষা এগৰাকী আৰু বিশ্বৰ দৰবাৰত বিশেষভাৱে অসমৰ আন এটি পৰিচয় জাতি এটি জাতিৰে আমি সম্বৰ্ধনা জনাম আমাৰ ডক্টৰ সুবলা পাঠক আইগৰাকী আৰু সম্বৰ্ধনা জনাব জাতিৰে ববী দাস আইগৰাকী আৰু এখনি সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাম মই নলবাৰী জিলা দেহানাম সংৰক্ষণ সমিতিৰ সম্পাদক নৰেন দাস দেৱে মই সম্বৰ্ধনা পত্ৰখন তাক পাঠ কৰি দিব বিচাৰিছোঁ দেহানাম সংরক্ষণ মঞ্চ অসম নলবাৰী জিলা সমিতি মুখ্য কাৰ্যালয় ইউক্লিড একাডেমি নলবাৰী ডাক নলবাৰী জিলা নলবাৰী অসম ডাক সূচংক 781335 বিশিষ্ট সাংস্কৃতিক কৰ্মী মাননীয় ডক্টৰ সুবলা পাঠক ডাঙৰীয়ানীলৈ আন্তৰিক সম্বৰ্ধনা শ্ৰদ্ধেয়া ঋতুৰাজ বসন্তৰ বিনন্দীয় বৈভৱে আমাৰ প্ৰকৃতিৰ সপোন গ্ৰহণ সানিকি গ্ৰাম্য সভা জীৱনৰ সংগতি হিচাপে সৃষ্টিময় তাগিদাক শাৰীৰিক আৰু উৰ্বৰ কৰি তোলাৰ বাবে যে সৃষ্টিৰ পৰম্পৰাগত অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহু পালনৰ যি প্ৰাকৃতিক আহ্বান যি সময় ডেকা গাভৰু বুঢ়া মেথাৰ নাচি উঠা প্ৰাণবন্ত চঞ্চলময় সময় তেনেক্ষণতে আপোনাক দেহানাম সংৰক্ষণ মঞ্চ অসম নলবাৰী জিলা সমিতিৰ ৰঙালী বিহুৰ অৰহণ জনাব এই মহান কৰ্মময় জীৱনৰ বৰ্ণিল মহিয়সী এনেহে নীতি মধুৰতম আৰু আৱেগময় প্ৰাণোদিত তথা বৰদৈ জিলাৰ আগমনৰ সময়তে আপুনি দেহানামৰ সংৰক্ষণ সংবৰ্ধনৰ আৰু উত্তৰণৰ ক্ষেত্ৰত যি অনাভাদ্য অৱদান আগবঢ়াইছে তাৰ স্বীকৃতিৰ বাবে আপোনাক বিশিষ্ট সাংস্কৃতিক কৰ্মী হিচাপে আন্তৰিক সম্বৰ্ধনা জ্ঞাপন কৰিছে কৰ্মযজ্ঞৰ সুবাহিত সৌৰভৰ নান্দনিকতাৰ সাধুবাদ ৰূপে আপুনি আমাৰ হৃদয় মননত সদায় স্পন্দিত তথা বন্দিত হৈ থাকিব আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰ্থে ভগৱন্তৰ শ্ৰী চৰণত সভক্তিৰে প্ৰাৰ্থনা জনাব
খবৰীয় নৰেন দাস সম্পাদক অচ্যুত চন্দ্ৰ বৈশ্য সভাপতি দিহানাম সংৰক্ষণ মঞ্চ অসম নলবাৰী জিলা সমিতি মই এখন ডক্টৰ সুবলা পাঠক আইগৰাকীলৈ মানে অভিনন্দন পত্ৰখন আগবঢ়াইছোঁ। এয়া আমাৰ নলবাৰী জিলা দিহানাম সংৰক্ষণ মঞ্চৰ সাধাৰণ সম্পাদক সন্মানীয় নৰেন বাগজনাই আজি আমাৰ এই দিহানাম সংৰক্ষণ মঞ্চৰ পৰা যিগৰাকী আইক আমি সম্বৰ্ধনা জনাবলৈ আহিছোঁ আৰু তেখেতে হৈছে যে কৃতি শিক্ষক ডক্টৰ সুবলা পাঠক আৰু তেখেতে বিভিন্ন পুৰস্কাৰেৰে পুৰস্কৃত সময়ৰ গতিশীল এই গতিশীল সময়ত বাইদেউৰ বৰ্ণিং যাত্ৰা অব্যাহত থাকক। দিহানাম সংৰক্ষণ মঞ্চ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা প্ৰভু ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ তেখেতে দীৰ্ঘজীৱী হওক সুস্বাস্থ্য হওক আৰু আগলৈ যাতে ভাল ভাল কামবিলাক কৰি যাব পাৰে তাৰ কাৰণে ভগৱানে শক্তি দিয়ক। ধন্যবাদ। আমি নলবাৰী জিলা দিহানাম সংৰক্ষণ মঞ্চৰ সদস্যসকল আমাৰ সম্বোধিত ডক্টৰ সুবলা পাঠক আইগৰাকীক আমি তেখেতৰ চৰণ চুই আমি এটি আশীৰ্বাদ ল'ব বিচাৰিছোঁ। অনাগত দিনত যাতে আমি আমাৰ এই জিলা সমিতিখনে তেখেতৰ সুবাদত তেখেতৰ আশীৰ্বাদ তেখেতৰ সেৱা সহযোগত আৰু আগবাঢ়ি যাব পাৰোঁ সেই কামনাৰ্থে আমি তেখেতৰ ওচৰত প্ৰণাম জনাইছোঁ। কৃষ্ণ কৃষ্ণ হৰি ও কৃষ্ণ। এই সুযোগে আমি দিহানাম সংৰক্ষণ মঞ্চ অসমৰ সহকাৰী সম্পাদিকা বিজুলী ৰাজবংশী আইগৰাকীক দুআষাৰ তেখেত সম্পৰ্কত বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। কৃষ্ণ। আজি ইয়াত উপস্থিত থকা নলবাৰী দিহানাম সংৰক্ষণ মঞ্চৰ সন্মানীয় সম্পাদক সন্মানীয় সহকাৰী সম্পাদিকা নলবাৰী জিলাৰ প্ৰচাৰ সম্পাদিকা নলবাৰী জিলাৰ কাৰ্যালয় সম্পাদক সম্পাদিকা প্ৰমুখ্যে ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ ডক্টৰ সুবলা পাঠক বাইদেউ আটাইলৈ আজি ৰঙালী বিহুৰ প্ৰাকখনত প্ৰভু ভগৱন্তৰ ওচৰত আটাইৰে মংগল কামনা কৰিছোঁ আৰু নলবাৰী দিহানাম সংৰক্ষণ মঞ্চই যি এনে এটা মহান সম্বৰ্ধনাৰ যিটো মহান এটা দায়িত্ব লৈছে বা আগবঢ়াইছে শলাগ ল'বলগীয়া নলবাৰী দিহানাম সংৰক্ষণ মঞ্চ আগবাঢ়ি যাওক। প্ৰভু ভগৱন্তই এইলেহীন কামত তেখেতসকলক সুমতি দিয়ক আৰু আজি আমি সন্মানীয় আমাৰ হিয়াৰ আউঠু ডক্টৰ সুবলা পাঠক বাইদেউৰ ঘৰত উপস্থিত হৈছোঁ। তেখেতৰ মংগল কামনা কৰিছোঁ। তেখেতৰ ল'ৰা আমাৰ মাজত আছে। তেওঁ আমাক যি আগ্ৰহেৰে ভিডিঅ' কৰি আছে বাবুকো আমাৰ ফালৰ পৰা সদৌ অসম দিহানাম সংৰক্ষণ মঞ্চ নলবাৰী দিহানাম সংৰক্ষণ মঞ্চৰ ফালৰ পৰা তেওঁৰ সুস্বাস্থ্য সুমংগল কামনা কৰিছোঁ। তেওঁ ভৱিষ্যতৰ এজন ভাল নাগৰিক হওক। তেওঁৰ মাতৃ আৰু তেওঁৰ পিতৃৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ সমাজৰ হকে সমাজত জিলিকি উঠক তাৰে কামনা কৰিছোঁ। মই মনৰ দুআষাৰ কথা কম। মোৰ শ্ৰদ্ধাৰ সুবলা বাইদেউক মই লগ পাইছিলোঁ আমাৰ সহকাৰী সম্পাদিকা উষা বাইদেউ আৰু গীতিকা বাইদেউৰ জৰিয়তে। মোৰ যিদিনাখন প্ৰথম লগ পাইছিলোঁ বাইদেউৰ ঘৰতে আহিছিলোঁ। তেখেতক লগ পাই মোৰ এনেকুৱা লাগিছে যে মই বহু আগেয়ে বাইদেউক লগ পালে হয়তো ময়ো কিছু আগবাঢ়ি যাব পাৰিলোহেঁতেন। কাৰণ আমাৰ সমাজত এনেকুৱা আগবঢ়া মহিলা বহুত কম। বাইদেউ অকল শিক্ষয়িত্ৰী এগৰাকী নহয়, তেখেত লেখিকা, তেখেত গায়িকা, তেখেত নৃত্যশিল্পী আৰু বহুতো। গতিকে তেখেতৰ গুণ গৰিমাৰ কথা যিমানেই কম সিমানেই কম হ'ব। যি নহওক আজি তেখেতৰ ঘৰত আমি উপস্থিত হৈ
অতি আনন্দিত হৈছোঁ আৰু তেখেতক আমি এই সম্বৰ্ধনাটো দিবলৈ পাই গৌৰৱান্বিত অনুভৱ কৰিছোঁ আমি নিজকে যে আমি আমাৰ মাজৰ এজনী আদৰ্শ নাৰী আমাৰ মাজত আমাৰ মনৰ চকৰে সম্বৰ্ধনাটো দিবলৈ পাই ভাল লাগিছে। গতিকে বিশেষ নকওঁ, বাইদেউৰ ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিলোঁ। তেখেতে সুস্বাস্থ্য হৈ থাকক আৰু আমাৰ নলবাৰীৰ দিহানাম সংৰক্ষণ মঞ্চত তেখেতে বহু দূৰলৈ আগবাঢ়ি লৈ যাওক আৰু আমাক অনুপ্ৰাণিত কৰক। আমাৰ সম্বৰ্ধিত বাইদেউ আমাক ইয়াত দুই এষাৰ ক'ব। তাৰ প্ৰাক মুহূৰ্তত মই এটা বিশেষ কথা ক'ব বিচাৰিছোঁ যে আমাৰ নাৰীক আমি অবলা বুলিয়েই ক'ম। আমি যেতিয়া ডক্টৰ সুবলা পাঠক আইগৰাকীক লগ পাইছিলোঁ তেতিয়া অনুভৱ কৰিছিলোঁ যে নাৰী আচলতে পিছ পৰি থকা নাই। আমাৰ ইয়াত উপস্থিত থকা প্ৰতিগৰাকী আমাৰ উষা দেৱী, বিজুলী ৰাজবংশী, গীতিকা আই, ববী আই, মৰমী আই, এই আটাইক যেতিয়া মই লগ পাওঁ মই পিছত সৰুৰ পৰা অলপ নাৰীৰ কোনোবাই বেয়া কৰিবলৈ বেয়া পাওঁ আৰু নাৰীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই অলপ সহযোগ কৰোঁ। আৰু তাৰ উদাহৰণ আপোনালোকে জানে যে পতি পত্নী বিজুলী ৰাজবংশী মোৰ পত্নী হয়। আজি তেওঁ যিখিনি আগবাঢ়ি গৈছে, যদি মই তেওঁক সহায় নকৰিলোহেঁতেন ইমানখিনি আগবাঢ়ি যাব নোৱাৰিলেহেঁতেন। মই দেখিছিলোঁ, জানিছিলোঁ যে মই নিজৰ ঠাই এৰি দিও মই তেওঁক ঠাই দিছিলোঁ। এইকাৰণে দিছিলোঁ যে পুৰুষৰ নেতা বহুত আছে, পুৰুষক মানে নেতৃত্ব দিব পৰা মানুহ বহুত আছে, মহিলাৰ কম আছে। গতিকে মহিলা এজনে যদি আগবঢ়াই নিব পাৰোঁ, তেওঁৰ অনুপ্ৰেৰণাৰে অনুপ্ৰাণিত হৈ আৰু দুই চাৰিজনী মহিলা ওলাই আহিব, তেতিয়া সমাজখন সুন্দৰ আৰু সুঠাম হ'ব। আমি যদি ঘৰখনত চাওঁ যে এখন ঘৰত যদি নাৰীগৰাকীয়ে ভাল ধৰণে পৰিচালনা কৰে সেইখন ঘৰ সুন্দৰ, সৰ্বংগ সুন্দৰ হয়। আমি দেখিবলৈ পাওঁ, মই এটা উদাহৰণ দিবই লাগিব। আমি টিকেট দাস মোৰ শিক্ষাগুৰু হয়, প্ৰায় যাওঁ আমি। মই দেখিছিলোঁ সন্ধিয়া পৰত তেখেতৰ পত্নী এগৰাকী আমাৰ শিক্ষয়িত্ৰীও আছে, সুন্দৰকৈ গা পা ধুই গলত গামোচা লৈ চাকি বন্তি জ্বলাই ধূপ জ্বলাই যিটো পৰিৱেশ হয় এটা মাজত যায়। তেখেত সেইখিনি আমাৰ গৃহিণী হয়, শিক্ষয়িত্ৰী নহয়। দেখিবলৈ পাইছিলোঁ, ভাল লাগিছে। মানে এনেকুৱা হ'ব লাগে নাৰী যে আমি ইয়াত আহিছোঁ, ইয়াত আমি কি হিচাপে আহিছোঁ, এজনী সমাজ সেৱিকাক আমি এটা সম্বৰ্ধনা দিবলৈ আহিছোঁ। সেইটো পৰিৱেশ বেলেগ। ঘৰত যেতিয়া স্বামীৰ লগত থাকিম সেই পৰিৱেশটো বেলেগ। অৰ্থাৎ এজনী নাৰী এজন পুৰুষৰ কাৰণে কেতিয়াবা বান্ধৱী, কেতিয়াবা পত্নী, কেতিয়াবা মা, কেতিয়াবা ভনী, কেতিয়াবা বৌ, অৰ্থাৎ বিভিন্ন ৰূপত আমি পাব পাৰোঁ। আৰু সেই গোটেইখিনি শক্তি নাৰীৰ মাজত দেখিবলৈ পোৱা যায়। যিখন ঘৰত নাৰী দুৰ্বল সেইখন ঘৰত কিন্তু উন্নতি কম। আমাৰ বহুতে কোৱা শুনিছিলোঁ আগতে যে মানে সি এক্সাম্পল মই যেতিয়া নৰেন্দ্ৰ ঘন্টাকৰ কথা শুনে, কথা এটা কৈছোঁ মানে শুনি মানে কেনেকুৱা, মই যিহেতু তেওঁক চাথ দিওঁ, আমাৰ ঘৰত সেইটো নাই, সেই পৰম্পৰাটো নাই। আমাৰ ঘৰখনে অলপ আগৰ পৰাই আগবঢ়া সামাজিকভাৱে। আমাৰ যেতিয়া মোৰ বিয়া হয়, বিয়াৰ বছৰতে তেওঁ প্ৰথম আমাৰ গাঁৱত যিখন বিহু হৈছে তাত নাচিবলৈ মোৰ ওপৰৰ দাদাতে মাইকত ঘোষণা কৰি দিছে যে মোৰ ভাই বোৱাৰী, মোৰ ভাইটিৰ পত্নী বিজুলী ৰাজবংশী বিহু নৃত্য প্ৰদান কৰিব প্ৰথম। আৰু তেওঁৰ সেই বিহু নৃত্য চাই সেই অঞ্চলৰ ৰাইজে ছবি জমা দিছিল নহয়, বহুত মানুহ গোট খাইছিল, প্ৰায় 2-3 হাজাৰ মানুহ। তেতিয়াৰে পৰা বিজুলী ৰাজবংশী সেই মানুহে বিচৰা হৈছে বিহুত তেওঁ এজনী ভাল বিহুৱতী। যিকোনো নৃত্য হওক বা বিহু প্ৰতিযোগিতাই হওক, মুকলি বিহু তেওঁক নিমন্ত্ৰণ দিবলৈ ধৰিব। গতিকে তেওঁ আগবাঢ়ি যোৱাৰ লগে লগে এখন ঘৰতো 2টা মানুহ দিব নোৱাৰে, নিজেও নাজানো বিচাৰে যে আমি লাজ কৰিব লাগিছে, আহা তুমি নাচ দেখা, তেওঁ ৰাজবংশী দেখা কাৰো গম নাপায়। চবেই জানে নৰেন্দ্ৰ চক্ৰৱৰ্তী বিজুলী ৰাজবংশীৰ হাজবেণ্ড নৰেন্দ্ৰ দাস। গতিকে সেই অভিনয়টো মই নকৰোঁ। গতিকে এই ধৰণে আমি যদি প্ৰত্যেকজন পুৰুষে যদি নাৰীসকলক অলপ চাথ দিয়ে, 30% চাথ দিয়ে, মই ভাবোঁ যে নাৰীসকলে কৰিব নোৱাৰা একোৱেই নাথাকিব। আৰু এই হিচাপতে মই এটা কথা স্বীকাৰ কৰিব লাগিব, যিটো নেকি আমাৰ নাৰী সবলীকৰণৰ যিটো শ্লোগান আজি কিন্তু বাস্তৱত ৰূপায়িত হৈছে। এইটো আজি ৰাজপথত দেখিবলৈ পাওঁ, আমি সকলোতে দেখিবলৈ পাওঁ যে নাৰী চবতে নাৰী নহ'লে গতিকে এইটো এটা প্ৰমাণ হৈ গৈছে। তাৰ কাৰণে আমি এই যিটো শ্লোগান, এই শ্লোগানটো যিটো উদ্ভাৱন কৰিছে তেখেতসকলক আমি হিচাপতে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আৰু লগতে আমাৰ ডক্টৰ সুবৰা পাঠক বাইদেউ আমাৰ মাজত বাহিৰ লুকাই আছে, বহুতৰ মাজত তেখেত বিদিত, চবেই জানিছে। আমি বিচাৰি পোৱা নাছিলোঁ, কাৰণ আমাৰ ঘৰ আছে বহু দূৰত, মানে দুৰ্ভাগ্যবশতঃ হয়তো আমি নলবাৰীত আহি স্থান লোৱাৰ পিছত আৰু ভগৱানে হয়তো কৃপা কৰিছিল দিহানাম সংৰক্ষণ মঞ্চৰ মজিয়াত এটা জাগা দিয়াৰ কাৰণে নকওঁ। আৰু সেই সুবাদতে মই বাইদেউৰ লগত চিনাকি হওঁ, আৰু যেতিয়াই দেখিছিলোঁ যে এজনী গৃহিণী হিচাপে সুবলা পাঠক বাইদেউ এজনী শিক্ষয়িত্ৰী নহয়, এজনী ভাল মাতৃত্বৰ চৰিত্ৰ তেখেতৰ গাত মই দেখিবলৈ পাইছিলোঁ। বাইদেউক লগ পোৱাৰ পিছত নিজৰ মা যেন লাগিছিল মোৰ ভাৱ মানে যিটো নেকি মাতৃসুলভ যিটো ব্যৱহাৰ, মানুহ মানে সুস্থ সবল চিন্তাধাৰা থকা এজনী মহিলা, সুন্দৰ ব্যৱহাৰ, মানে ব্যৱহাৰে আকৃষ্ট কৰিছিল। মাত বালি তেখেতক বেলেগ বুলি ভাবিবই নোৱাৰোঁ আমি। গতিকে তেনেকুৱা এগৰাকী মহিলা মানে অকল মাতৃয়ে নহয়, সমাজ গঠনত আজি আপোনালোকে দেখিছে যে আমাৰ দিহানাম সংৰক্ষণ মঞ্চত কেইবাগৰাকী সদস্য বাইদেউক এৰা দিয়া নাথাকোঁতে লাগি থাকে। বাইদেউৰ পৰা কীৰ্তি পাইছে, বাইদেউৰ পৰা উৎসাহ পাইছে, উদ্দীপনা পাইছে। বাইদেউৰ পৰা টকা বিচৰা বেছি হ'ব নাই, কিন্তু উৎসাহ উদ্দীপনা পাইছে যে বাইদেউ এগৰাকী সমাজত প্ৰতিষ্ঠিত ব্যক্তি, প্ৰেৰণাৰ উৎস সমাজত প্ৰতিষ্ঠিত ব্যক্তি, যাৰ কাৰণে বাইদেউৰ লেজক ধৰি আমিও বাইদেউক আমি এৰি দিয়া নাই। বাইদেউ এৰিব খুজিলেও কেতিয়াবা জকালি দিলেও আমি কিন্তু এৰি নিদিওঁ। গতিকে এই হিচাপতে বাইদেউৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। বাইদেউ বহু বছৰ কুশলে থাকক, সুস্বাস্থ্যৰে থাকক। বাইদেউৰ জীৱন সংসাৰ, তেখেতৰ সন্তান বোৱাৰী ছোৱালী সকলোৱে সুস্থভাৱে থাকক, আৰু তেতিয়া আমি সঁচাকৈ আনন্দিত হ'ম। গতিকে মই মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ। লগতে আমাৰ আজিৰে সংগঠিত বাইদেউ এগৰাকীয়ে আমাক দুআষাৰ উৎসাহজনক বক্তব্য আগবঢ়ায়। ধন্যবাদ। মনৰ বদলা দিব তেখেতে কেনে পালে আজি আমাক ইয়াত লগ পাই এই মনৰ যিটো ভাৱ সেইখিনি ব্যক্ত কৰিব। ধন্যবাদ। কৃষ্ণ। দিহানাম সংৰক্ষণ মঞ্চৰ সমূহ বিষয়ববীয়াসকলক মই ৰঙালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে আন্তৰিক অভিনন্দন জনালোঁ। লগতে আজি বহাগৰ 1 তাৰিখে আমাৰ ঘৰলৈ আহি তেখেতসকলে মোক যি আচৰিত খুৱাই দিলে, মোৰ ভাষা হেৰাই গৈছে। মই কি ক'ম, কি নক'ম, কি দিম, কি খুৱাম, এনেই আপ্লুত হৈ আছোঁ। বহাগৰ 1 তাৰিখ, তাতে আৰু ইমান সুন্দৰকৈ আটাইকেইজন মহান ব্যক্তিয়ে মোৰ ঘৰত আহিছে। গতিকে মই যে ভগৱানক প্ৰথমতে ধন্যবাদ জনাইছোঁ, যাতে ভগৱানে এই সুন্দৰ দিনটো আজি মোক সঁচাকৈ দি বহুত ভাগ্যৱান কৰিছে, আৰু তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু মই ভগৱানৰ ওচৰত কামনা কৰিলোঁ। আচলতে সন্মানৰ পাত্ৰী হওঁ নহওঁ এইটো মই নাজানো, কিন্তু মই জানো যে মানুহবিলাকক আগুৱাই নিব লাগে, আৰু এই ক্ষেত্ৰত মোৰ এটা মন আছে। মই অৱশ্যে যদিও বহুত বঁটা পাইছোঁ, আজিৰ যিটো সম্বৰ্ধনা এইটোৱে মোক তাৰমানে সাংঘাতিকভাৱে আপ্লুত কৰিছে। আৰু এইটোৰ ক্ষেত্ৰত মানে দিহানাম সংৰক্ষণ মঞ্চত সোমোৱাৰ প্ৰথমগৰাকী ব্যক্তিক মই ব্যক্তিৰ নাম উল্লেখ কৰিব লাগিব, গীতিকা। মই ভণ্টি গীতিকা। তাৰপিছত লগ পালোঁ উষা, ববী, নৰেন দাস, বিজুলী বাইদেউ, আকৌ মৰমী আৰু চন্দ্ৰ, তেখেতক লগ পালোঁ। লগ পাইতো ভালে লাগে, সমাজত থাকি ভাল লাগে। আমি যিহেতুকে সমাজপ্ৰিয় মানুহ, সমাজত থাকি ভাল লাগে। আৰু দিহানাম সংৰক্ষণ মঞ্চই যিখিনি কাম কৰি আছে সেইখিনিত মই বিশেষভাৱে আপ্লুত। মই ভাবোঁ প্ৰতিখন সমাজে দিহানাম সংৰক্ষণ মঞ্চই আগুৱাই নিয়ক, আৰু দিহানাম ভাগ যাতে আমি শুদ্ধভাৱে পৰিৱেশন কৰিব পাৰোঁ প্ৰত্যেকজনে, সেইটো চেষ্টা আমি কৰোঁ আৰু সমাজখনক আগুৱাই নিওঁ। অকল দিহানামতেই নহয়, আমি সকলো দিশতে আমি সমাজখনক আগুৱাই নিব লাগিব, কাৰণ বৰ্তমান সমাজখনৰ যি নৱপ্ৰজন্ম ঠন ধৰি উঠিছে, সেই নৱপ্ৰজন্মক লৈ আমি বহুত চিন্তিত হ'ব লগা হৈছে। যিহেতু মই ছাত্ৰ ছাত্ৰীৰ মাজতে থাকোঁ, সেয়েহে মই কৈছোঁ যে নৱপ্ৰজন্মক যাতে আমি হাতে হাত ধৰি আগুৱাই নিব পাৰোঁ, আৰু এই ক্ষেত্ৰত যাতে আমি কিছু পৰিমাণে হ'লেও বৰঙণি যোগাব পাৰোঁ। কাৰণ বৰ্তমান নৱপ্ৰজন্ম স্খলিতৰ পথত,
আমি স্খলিত হ'ব দিব নোৱাৰোঁ। আমি এই দিহানাম অৰ্থাৎ আধ্যাত্মিক চিন্তাধাৰাৰে আমি সমাজখন ধৰি ৰাখিব লাগিব। এই আধ্যাত্মিক চিন্তাধাৰাৰে আমি নৱপ্ৰজন্মক আগুৱাই নিব লাগিব। আৰু সেয়েহে আমি এই আধ্যাত্মিক চিন্তা সমাজত কেনেকৈ বিলাব পাৰোঁ, প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানতে আমি দিহানাম সংৰক্ষণ মঞ্চই এই ব্যৱস্থা কৰিব লাগিব। মোৰ ভাষা মানে হেৰুৱা বুলি ক'লে হয়তো আপোনালোকে ভাবিব বাইদেউৰ যি ভাষা হেৰাইছে। মই ইমানেই আপ্লুত হৈছোঁ, সঁচা কৰি মোৰ ভাষা হেৰাইছে। তাৰমানে মই ইমানেই আনন্দিত হৈছোঁ যে আপোনালোকক মই অজস্ৰ ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ দ্বাৰা মোটামুটি আপোনালোকে সম্বৰ্ধনা জনাব আহিছে। তাতে বহাগৰ 1 তাৰিখে মোৰ ঘৰত বহুত 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 ধন্যবাদ জনালোঁ। কৃষ্ণ। শ্ৰদ্ধাৰ আগলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি বিহু হিচাপে যিহেতু বহাগৰ 1 তাৰিখ ৰঙালী বিহু, গতিকে আমি বিহু নৃত্যৰে আমি আমাৰ এই অনুষ্ঠান ভাগ সামৰণি মাৰিম। বহাগত ঘৰলৈ আলহী আহিলে আমাৰ এটা নিয়ম আছে নহয়, আমি অসমীয়া নহওঁ দুখীয়া, বিহুৱানেৰে আমি আদৰণি জনাওঁ। আৰু সেয়েহে আজি পৰম ভাগ্যৱান যে নৰেন দাস ডাঙৰীয়া আৰু বিজুলী বাইদেউক মই ঘৰত পাইছোঁ আৰু তেখেতসকলক মই বিহুৱান দিব পাৰিছোঁ। মই ভগৱানক কৈছোঁ যে এনেকুৱা ভাগ্য মোক সদায় দিয়ক ভগৱানে। ডাঙৰীয়া আপোনাকো এখন বিহুৱানেৰে আদৰণি জনালোঁ, বিহুৰ শুভেচ্ছা জনালোঁ। মৰমী তোমাকো দিলোঁ আৰু তুমি বুলিয়ে কৈছোঁ। ভগৱানে মংগল কৰক সকলোৰে। মৰমৰ ববিতা মানে স্মৃতিৰেখা। স্মৃতিৰেখাক মই সুন্দৰ নাম কিন্তু আমি ববি বুলি মাতোঁ। বহুত বহুত বিহুৰ শুভেচ্ছা দিলোঁ। ৰঙালী বিহুৰ ৰঙেৰে ৰঙিয়াল হওক জীৱন। কৃষ্ণ। আমি শ্ৰদ্ধাৰ আইগৰাকীৰ পৰা বিহুৱান লৈ সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ। আৰু চবতকৈ ভাল লাগিছে এইটোৱেই যে এখেতসকলৰ ঘৰত আহি ঘৰৰ মন্দিৰ, সুন্দৰ শিৱ মন্দিৰ দেখিছোঁ। তাতকৈ ডাঙৰ কথা হ'ল আমাৰ বাইদেউৰে মিষ্টাৰ স্বামী সুস্বামী জীৱন্ত ৰূপত যেন থিয় দি আছে তেখেতৰ সন্মুখত, আমাৰ সন্মুখত সদায় যেন পূজা অৰ্চনা হৈ থাকে তেখেতৰ চৰণত। এইটো কিন্তু চবতকৈ ডাঙৰ কথা। যিয়েনেৰে স্বামীক মৃত্যুৰ পিছতো জীৱন্ত ৰূপত এতিয়াও চাই আছে, এতিয়াও শ্ৰদ্ধা কৰে, এতিয়াও স্মৰণ কৰে, তেনেকুৱা নাৰী মহিষী নাৰীতে বহে। গতিকে এইটো আমি সঁচাকৈ আধাৰিত হৈছোঁ। আৰু আমাৰ লগত থকা যিগৰাকী আই আছে তেখেতসকলকো নিজৰ স্বামীক এনেকুৱা ধৰণৰ শ্ৰদ্ধা নিবেদন কৰি থাকিব বুলি আশা ৰাখিছোঁ। থাকিলে মংগল। গতিকে এইখিনিকে কৰোঁ আৰু এটা নৃত্য আমি উপভোগ কৰোঁ। বিজুলীয়ে বোলে সেই সময়তে বোলে লতাশিলত বোলে লতাশিল ফিল্ডত বোলে কিবা বিহু কৰি নেকি মৌ কৰি আছিল নেকি কিবা নাচিব গৈছিল। তাৰপিছত নাচিব যাওঁতে বিজুলী বাইদেউ কিয় পুৰস্কৃত হোৱা নাছিল সেইটো কথাও কিন্তু মোক কৈছে। সেইটো এতিয়া নকওঁ মই, কিন্তু লতাশিল ফিল্ডত এগৰাকী শিল্পীয়ে তেওঁ নৃত্য পৰিৱেশন কৰিব পৰাটো কিমান ভাগ্যৰ কথা। আৰু সেই পৰিৱেশন কৰা শিল্পীগৰাকীয়ে আমাৰ আজি দিহানাম সংৰক্ষণ মঞ্চ অসমৰ সহকাৰী সম্পাদিকা। গতিকে আমি কিমান সৌভাগ্যৱান। আৰু তেওঁৰে স্বামী আমাৰ সকলোৰে সন্মানীয় নৰেন দা। আচলতে নৰেন দা এইমাত্ৰ যে কৈছে মহিলা সবলীকৰণৰ ওপৰত চৰকাৰে গুৰুত্ব দিছে। আমি আচলতে আজিৰ অনুষ্ঠানত এইবিলাক কথা কোৱা নহয়, কিন্তু আচলতে এইটোতো আমাৰ একো নহয়, আমাৰ এটা মনৰ ভাৱ। যিখন দেশত এগৰাকী আদিবাসী মহিলাই ৰাষ্ট্ৰপতিৰ
আসনখন অলংকৃত কৰিছে গতিকে মই আৰু কি কওঁ কিন্তু আজি যেহেতু সকলে লগ লাগিছে মই এটা কথাই কম যে বিবাহিতা নাৰীগৰাকীয়ে কিন্তু স্বামীৰ যদি অনুপ্ৰেৰণা নাপায় তেতিয়াহ'লে তেওঁ কিন্তু কেতিয়াও কৃতকাৰ্য হ'ব নোৱাৰে গতিকে স্বামীৰ অনুপ্ৰেৰণা লাগিবই আৰু যদি অনুপ্ৰেৰণা নাথাকে তেওঁৰ যে অৰ্হতা থাকে সেই অৰ্হতা তেওঁৰ মাজতে সদায় সুপ্ত হৈ থাকে সেই প্ৰতিভা কিন্তু বিকশিত কেতিয়াও হ'ব নোৱাৰে তেনেকুৱা মহিলা আছে আমাৰ মাজত কিন্তু এতিয়া আমাৰ অনুষ্ঠানটো প্ৰায় শেষৰ ফালে আহিছে এইখিনিতে মই এটা কথা নকলে আধৰুৱা হ'ব মই আজি ইমান আগবাঢ়িছোঁ দিয়ক মাত্ৰ মোৰ মিষ্টাৰ প্ৰয়াত মনমোহন ডেকাৰ কাৰণে নলবাৰী জিলাত আচলতে মহিলাই গাড়ী চলোৱা নাছিল আৰু সেইখিনি সময়তে তেখেতে মোক গাড়ী চলোৱা শিকাইছিল অকল দুচকীয়া বাহনে নহয় চাৰিচকীয়াও শিকাইছিল মই মাৰুতি চুজুকি চলাইছিলোঁ কিন্তু যেতিয়া গ্ৰেণ্ড আইটেম ল'লোঁ সেইখন মই অলপ অসুবিধা পালোঁ আৰু বহুত টেনশ্যনো হ'ল তেখেতৰ অসুখৰ কাৰণে মই তেতিয়া মানে ক'লোঁ যে মই নোৱাৰোঁ তেখেতে সদায় গৈ তুমি কিয় নোৱাৰা এইটো কাম তুমি কিয় কৰিব নোৱাৰা মানে মই চব কামেই কৰিব লাগে মই চব কাম মই কৰিব লাগে নেকি নহয় তুমি পাৰিবা কৰিব কিয় নোৱাৰা আৰু সেইকাৰণে তেখেতে আগবঢ়াই দিয়াৰ কাৰণে আজি মই হিৰৰ দৰে কিজানি নলবাৰীত চলি আছোঁ খাওনি যেটা টিভিতে